বিপ্ৰ পত্নী প্ৰসাদ হে ৰাম কুক নিগদতি ৰাজা শুনা এক মনে কৃষ্ণৰ প্ৰসাদ পাইল দ্বিজ ভাৰ্যাগনে ভাঙ্গিলন্ত কর্ম গর্ব বিপ্রর সম্প্রতি পত্নীর প্রসাদে ভৈল বিপ্রতু ভূগতি অনন্তরে নামে কমে দৈবকী নন্দনে গুরু কসারন্তে জান্ত বিটুপন বনে গোপগণে করৈ গুণ কীর্তন পশুর বৃন্দাবন হন্তে চলি গইলা বহু দূর হে রাম আদিত্য চন্দ্র রশ্মি তাপ করৈ আতি তাতে বৃক্ষগণে যেন ধৰি আছে ছাতি নিৰ্ঘৰিষ ছায়া নাকি ৰৌদৰ সংসাৰ দেখি কৃষ্ণে প্ৰশংসা কৰিলা বাৰম্বাৰ গোপক সম্বোধি কৃষ্ণে বৰ্ণান্ত গুণ হে শ্লোক কৃষ্ণ শুনা সুবল অৰ্জুন বিশালৰি সভয়বা বৰুথ প্ৰণাম দেৱপ্ৰস্থ প্ৰাণ সখী শুনিও শ্ৰীদাম এইটো বৃন্দাবনে আছই যত তোৰু গণ দেখা দেখা কেন মহা সাধুৰ লক্ষণ করৈ উপকাৰ কিনো কি পাময় পৰৰে সেই অৰ্থে জীয়ৈ এইটো বিক্ষয় কথাবিলাক বুজিছেনে? অকণ বুজাই গ'লে ভাল আকৌ বিপ্ৰ পত্নীসকলৰ ভগৱানে তেওঁলোকৰ হাতে এসাঁজ খোৱাৰ ধান্দা কৰি পেলাই আৰু বিপ্ৰবিলাকক অকণমান মানে তিৰস্কাৰ কৰাৰ মানস কৰিয়েই এই গৰু চৰাবৰ কাৰণে খুব ৰাতিপুৱাই এদিন কৃষ্ণই গোৱালসকলক লগত লৈ পেলাই গুচি গ'ল চাপৰিলে। বিৰাট ৰ'দৰ প্ৰকোপত চব মানে গৰু আৰু মানুহ চবৰে মানে অৱস্থা কাহিল। কিন্তু ভগৱানৰ উদ্দেশ্যটো আছিলে যে জ্ঞান দিয়াৰ কথা। শিশুসকলক সৰুতেই যদি জ্ঞান দিব পৰা যায় তেতিয়াহ'লে বহুত কামত আহিব। সেইকাৰণে গোৱালবিলাকক ৰাতিপুৱাই লৈ গৈছিল। তিনিটা উদ্দেশ্য ইয়াত। এক নম্বৰ কথাটো হ'ল শিশুসকলক জ্ঞান দিয়া, দ্বিতীয় কথাটো হ'ল আইসকলৰ হাতে এসাঁজ খোৱা, আৰু তৃতীয় কথাটো হ'ল তেওঁলোকৰ স্বামীবিলাকৰ ঠাত যিবিলাক ভকত আমিবিলাক মানে আমাৰবিলাকক অলপ চাজা মানে কিন্তু জ্ঞান দিয়া বুলি ধৰা। এই তিনিটা উদ্দেশ্য লৈ পেলাই সেই শিশু অৱস্থাতে কৃষ্ণই গৰু চৰাবলৈ গ'ল। আৰু যাওঁতেনে এই ৰ'দৰ প্ৰকোপত থাকিব নোৱাৰি সেই গছৰ তলত যেতিয়া গৈ পেলাই বহিছেগৈ তেতিয়া কৈছে যে ইটো বৃন্দাবনে আছে যত তোৰু বৰ দেখা দেখা কেন মহাসাধুৰ লক্ষণ কৰৈ পৰৈ উপকাৰী কিনো কৃপাময় পৰে ৰেখে অৰ্থে জীয়ৈ ইটো বিক্ষছয়
গছবিলাককে ইংগিত কৰি পেলাই ভগৱানে ল'ৰাবিলাকক কৈছে যে চোৱাচোন এই গছখিনিলে ইহঁতে নিজে ৰ'দত থিয় হৈ আছে, বৰষুণত তিতি আছে, অথচ ইহঁতে আমাক ছাঁ দিছে। ইহঁতৰ ফল ফুল ইহঁতে নিজে নাখায়, আমি খাওঁ। গছজোপাৰ যিমানবিলাক বস্তু আছে এই বস্তুবিলাক কোনে ব্যৱহাৰ কৰে? আমি কৰোঁ। গতিকে সেইকাৰণে পৰৰ কাৰণে ইহঁতে জীৱন যাপন কৰিছে, ধাৰণ কৰিছে। তাৰ পৰা এটা জ্ঞান দিছে যে আমিবিলাকেও মানে পাৰিলে পৰৰ উপকাৰটো কৰিব লাগে। আমি মানুহৰ জন্ম লৈ কেৱল নিজৰে কথা নাভাবি পৰৰো যে উপকাৰ কৰিব লাগে, কৃষ্ণই সৰু ল'ৰা ছোৱালীবিলাকক জ্ঞান দিবৰ কাৰণে লৈ গৈছে। আৰু এই গছবিলাকক উদ্দেশ্য কৰিয়েই ভগৱানে ল'ৰাবিলাকক কৈছে, হে ৰাম ঠাকৈ সহি ৰহি মহা ৰৌদ বৃষ্টি বাট, আমি সুখে বঞ্চু ৰহি ইহাৰ ছায়াত, পৰয়োপকাৰী তৰু জনম সাৰ্থক, সন্তৰ বিমুখ যেন নুহিকৈ পাৰ্থক, বাকলি পল্লৱ মূল পত্ৰ পুষ্প ফল, যেই জীৱা চাৱে পাৱৈ বিক্ষত সকল, জীৱন সাফলৰ এদিৰ এই মানে, জীয়ৈ পৰৈ উপকাৰ কৰি অৰ্থে প্ৰাণে, এই মতে বিক্ষক বৰ্ণান্তে জান তহৰি, বিক্ষু মলাইল ডাল ফল ফুলে ভৰি, তাৰ মধ্যে মাধৱে চৰান্ত গৰু গাই, পাইলা পাছে যমুনাৰ তীৰ যদুৰাই। ইয়াত কৈছে যে ঠাকৈ সহি মহাৰৌদ বৃষ্টি বাট, আমি সুখে বঞ্চু ৰহি ইহাৰ ছায়াত। ইহঁতে নিজে শুকাই আছে, আমি তাৰ ছায়াত আছো। পৰ উপকাৰী তৰু জনম সাৰ্থক, ভগৱানে কৈছে এইখিনিয়ে পৰৰ উপকাৰ কৰিছে, সিহঁতৰ জনম সাৰ্থক। কিহৰ কাৰণে সাৰ্থক? বোলে সন্তৰ বিমুখ যেন নুহিকে পাৰ্থক, যে কোনোবাই যদি বিচাৰে তাক যদি দিয়া নাযায় তেতিয়াহ'লে সেইটো সন্ত হ'বই নোৱাৰে। কোনোবাই যদি কিবা প্ৰাৰ্থনা কৰে তেওঁ যি আছে সন্দেহ দিব পাৰিব লাগিব, কেতিয়াও বিমুখ কৰিব নালাগে বুলি কৈছে। আৰু কি বুলি কৈছে? যে জীৱনৰ সামফল দেহিৰ এহি মানে, এইটো কথা কৈছে ভগৱানে। কৈছে জীৱনৰ সামফল কেতিয়া হ'ব? দেহিৰ। দেহি মানে কি বুজিছেনে বাৰু? দেহি, দেহাই দেহি মানে যোনে আমি আকাৰবিলাক লৈছোঁ, এটা এটা দেহা ধৰিছোঁ নহয় প্ৰত্যেকেই। কুকুৰেও ধৰিছে, গৰুৱেও ধৰিছে, গছেও ধৰিছে, আমিও ধৰিছোঁ। আমি আচলতে কিনো? আমি আচলতে আত্মাহে সকলোবিলাক। আমি এটা এটা দেহ ধাৰণ কৰিছোঁ। গতিকে দেহিৰ শব্দটো এইটো কৈছে যে দেহিৰ কৰ্তব্য এইটো যে জীয়ৈ পৰৈ উপকাৰ কৰি অৰ্থে প্ৰাণে, যেতিয়ালৈকে যি থাকিব পৰা যায় তেতিয়ালৈকে পাৰিলে উপকাৰেই কৰি থাকিব লাগে, কেতিয়াও কাৰো অপকাৰ চিন্তা কৰিব নালাগে। এইটো হ'ল দেহিৰ কৰ্তব্য। গতিকে এই বস্তুকেইটা গছৰ জৰিয়তে আমাক বুজাইছে যে আমি
পৃথিৱীলৈ আহিছোঁ আমি প্ৰত্যেকটোৱে একোটা আত্মা হয়, ভগৱানৰ এটা অংশ। আমি দেখাতহে কিবা কিবি এটা হৈছোঁ দেহা, কিন্তু আমি আচলতে আত্মা। দেখাত এইবাৰ আপোনালোকে দেখিছে এই প্লাষ্টিকৰ এটা চকীখনেই দেখিছে যেনিবা, কাইলৈ চকীখন ভাঙি যাব, ভগা চিগা বেপাৰীয়ে লৈ গৈছে, ক'লৈ লৈ গৈছে? এইবাৰ আপোনাৰ এইখন চকী হৈ আহিছিল, অহাবাৰলৈ সেই প্লাষ্টিকটো হয়তো জাৰ হৈ পেলাই আহিব, আপুনিতো চিনি নাপায় আৰু, হয় নহয় বাৰু? ইয়াতে ভগা চিগা আজি আপুনি টিং এসোপা দি পঠিয়ালে, আজি দেখাত এখন টিং, কিন্তু ইয়াৰ পৰা যেতিয়া আপোনাক ভগা চিগাই লৈ গ'ল সেইবাৰ হয়তো লোহাৰ ৰদ হৈ আহিছে, আপুনিতো চিনি নাপায় আৰু। গতিকে তদ্ৰূপ আমিবিলাকো, তাৰমানে আমি প্ৰত্যেকটো আত্মা। গতিকে এইটো দেহ ইয়াতে পেলাই দিয়াৰ পিছত আকৌ আমি বেলেগ এটা দেহত গৈ পেলাই আমি অৱতীৰ্ণ হ'ম, এই কথাটোকে কৈছে ইয়াত। হে ৰাম, নদী নমাই গোৱালে গৰুক পিয়াই পানী, আপোনো ভুঞ্জিলা জল যমুনাৰয়ানী, গৰু মেলি থৈ সি কালিন্দীৰ কাছে, কৃষ্ণত ৰামত গয়া গুচৰিল পাছে। হে ৰাম হে কৃষ্ণ দুষ্ট বিনাশন, তুমি হে আমাৰ প্ৰভু পৰম জীৱন। আহিলো প্ৰভাতে দুধি ভাত কোনা খাই, চিন্তি উক উপায় খুব ধাতু যায়, হেন শুনিল মনত নাৰায়ণে, বিপ্ৰ পত্নী সবাক প্ৰসাদ দিবে মনে, গোৱালক বুলন্ত সতৰে চুলি উক, কৰৈ যজ্ঞ স্বৰ্গৰ আশায়ে বিপ্ৰ লোক। হে ৰামে বেদত পাৰ্গত সবে ব্ৰাহ্মণ সম্পন্ন, নাম ধৰি দুই ভাইৰো মাগিও গয়া অৰ্ণ, কৃষ্ণৰ বচনে চলি গৈল গোপচয়, পাইলা যজ্ঞশালা সবে বিপ্ৰৰ আলয়। গোৱালবিলাকে কৈছে, হেৰা কৃষ্ণ, ৰাতিপুৱাই জগাই পেলাই লৈ আহিলা, একো নোখোৱাকেই গুচি আহিলোঁ, এতিয়া ৰ'দৰ প্ৰিয়াত আৰু ভোকৰ চোতত আমি থাকিব পৰা নাই, গতিকে এতিয়া আমি কেনেকৈ আমাৰ ভোক নিবাৰণ কৰোঁ? এতিয়া ভগৱানে আচল কথাটো যিটো উদ্দেশ্যত গৈছিলে, ভগৱানে ভাবিলে নহয় এই সময়তে বিপ্ৰ পত্নীসকলৰ প্ৰসাদটো দিব লাগে, গতিকে কৈ দিলে যোৱা, বিমানৰ ঘৰতে সকাম পাতি পেলাই বহি আছে ভকতসকল, সিহঁতক গৈ পেলাই খোজাগে। ইয়াত এটা ডাঙৰ কথা এটা লগতে কৈ পঠিয়াইছে, কি কৈছে যে বেদত পাৰ্গত সবে ব্ৰাহ্মণ সম্পন্ন, এইসকল একদম বেদত পাৰ্গত, গতিকে এইসকলক ব্ৰাহ্মণ সম্পূৰ্ণ, মানে ব্ৰহ্ম চিনি পায়, গতিকে তেওঁলোকক গৈ পেলাই খোজাগে অৰ্ণ। সেইটো লাজ দিবৰ কাৰণে কৈছে যে হ'লো বেদত একদম পাৰ্গত আমিবিলাক, আৰু আমি চব জানো নহয়, নহয় জানো? আমিতো চব জানো, আৰু আমাৰ সমান আৰু জনা মানুহ আছে নেকি? গতিকে আমি যে একো নাজানো তাকে প্ৰমাণটো কৰিবলৈ কৃষ্ণই পঠিয়াই দিছে। বিমানৰ ঘৰত সকাম পাতি পেলাই বহি আছে, গৈ পেলাই তাত কিবা কিবি গোটাইছে, খোজকে যা, কি কৰিলে শুনক। হে ৰাম জগনক প্ৰণামী দণ্ডৱতে, কৰি কীৰ্তাঞ্জলি বুলৈ বাক্য বনতে, শুনাৰো লুকাই আমি আইলো জীৱা কামে, তোমাক হাতয় অৰ্ণ খুজি লেক কৃষ্ণ ৰামে। হে ৰামে কাছতে চৰণত গৰু দুয়ো ক্ষুধা তোৰ, শ্ৰদ্ধা ঠাকৈ দিয়াই অৰ্ণ ব্যঞ্জন পচুৰ, পৰম পণ্ডিত তুমি হব সৰ্বজান, আনকো দেখুৱা যেন
পুণ্যৰ নদান কৃষ্ণ ৰাম সহিতে ক্ষুধিত গোপচয় তাক সম্বাক দিলে পুণ্য হৈবই অভুদ্যয় এই মতে গোপে বহু বিধ বুলৈ বাক শুনা পাছে সমস্তে বিপ্ৰৰ বিপেষ থাক কৰ্মজৰ মহায়ব গৰ্বী বিপ্ৰগণ শুনিও নুশুনৈ যেন গোপৰ বচন নাহি কণ্ট তেৰ কৰিও নচান্ত দিবু বাণী দিবু একো সিদ্ধান্ত নেদন্ত হে ৰাম কৰৈ কৰ্ময় অনেক স্বৰ্গক মাত্ৰ চিত মোহ হুয়া বোলা অন্ত পৰম পণ্ডিত আমি হব বিপ্ৰ মহামহন্তয় অদ্ভুত আমাৰ আগত কোন কৃষ্ণ নন্দসুত গতিকে শিশুবিলাকে কৃষ্ণৰ কথামতে গৈ তাত গৈ পেলাই তেওঁলোকে সকামত গৈ পালেগৈ গৈ পেলাই তেওঁলোকে কি বুলি ক'লে যে শুনা ৰৌল লোকাই আমি আহিলোঁ যিবা কামে তোমাখাত অৰ্ণ প্ৰাৰ্থী লন্ত কৃষ্ণ ৰামে যে আমি কি কাৰণত আহিলোঁ শুনাচোন তোমালোকক কিবা খুজিছে কৃষ্ণ আৰু ৰামে কাছতে চাৰন্ত Receive গৰু 250 rupees on Google Pay for business. দুইটা ভোকত আছে শ্ৰদ্ধা